সিদ্ধান্ত বুলি নহয়, আমাৰ যিটো ৰিভিউ মিটিং ডিপাৰ্টমেণ্টেল PWD আৰু আমাৰ ফাইনেন্স কমিশ্যনৰ 24-25-26-26 ফাইনেন্স কমিশ্যনৰ যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যিখিনি এল'কেশ্যন আহিছে বাক্সা হিচাপে ইয়াৰ ওপৰত ৰিভিউ লৈছোঁ আমি। প্ৰগ্ৰেছটো ভাল, বেয়া নহয়। তো আমাৰ ডিপাৰ্টমেণ্টেলি অফিচাৰসকলে যিখিনি প্ৰগ্ৰেছ আমাক দিলে ইয়াৰ ওপৰত মই আৰু কি ক'ম, এইটো ৰিভিউত যিখিনি পাইছোঁ ইয়াৰ ওপৰত আমাৰ ফিল্ড ছাৰ্ভে হ'ব। যেনিবা কোনোবা 80%, কোনোবা 90%, কোনোবা 100% কমপ্লিশ্যন এনেকুৱা ৰিপৰ্ট দেখুৱাইছে। তো সেইটো আমি ফিল্ড ছাৰ্ভে কৰিব আকৌ। তো সেইখিনি কথা আৰু খুব ভাল হৈছে বাক্সা হিচাপে। EFCটো খুব ভাল প্ৰগ্ৰেছ আৰু PWD হিচাপেও আছাম মালা হওক, ইনফ্ৰাষ্ট্ৰাকচাৰত হওক বা নাবাৰ্ডত হওক বা ৱৰ্ল্ড বেংকৰ যিখিনি ব্ৰিজ ৰাস্তা এইবিলাক প্ৰগ্ৰেছ সময়মতে হৈ আছে। কিছুমান 100% কমপ্লিটো হৈছে। তো লিখিত হিচাপে আমাক দিছে, দেখুৱাইছে, সেইটো আমি ফিল্ড ছাৰ্ভে কৰিব আৰু এইখিনি কথা মুঠতে বেয়া নহয়। মিছামিছি অভিযোগ দি আছে, উচ্ছেদ নকয় আপুনি, উচ্ছেদৰ এখন উচ্ছেদ কৰা আপোনালোকে কি কৈ থাকে, এইটো উচ্ছেদ নেকি? এইটো প্ৰমোদ বড়োৰ দিনত এই মাটিটো এলটমেণ্ট দি গৈছে। এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ পৰা APDCL-ৰ পৰা আমাক এই মাটিটো হেণ্ড অভাৰ দিব লাগে বুলি আমাক বাৰে বাৰে নটিচ দি আছে আমালৈ। তো আমি ভাবিছোঁ, আমি ছাৰ্ভে কৰি চাইছোঁ, ইয়াত 93 ফেমিলি আছে। 93 ফেমিলিটো এই অঞ্চলৰ পৰা শ্বিফ্ট কৰি আমি ওচৰতে 71 বিঘা মাটি পাইছোঁ, আমি তাতে ছেটেল কৰি দিব। আমাৰ অলৰেডি কাম ষ্টাৰ্টে হৈ গ'ল। আজিৰ পৰা মাটি পেলোৱা ষ্টাৰ্টেই হৈ গ'ল। এইটো আপোনালোকে এইটো ইভেকশ্যন বুলি নকয়, এইটো আমি শ্বিফ্ট কৰিম, মানুহসকলক আমি শ্বিফ্ট কৰিব আৰু ৰাইজৰ লগত আমি কথা পাতি পেলাইহে মাটিবিলাক ঠিক কৰিছোঁ। পজিশ্যনটো লৈছে বাছ। যিখিনি চাকৰি দিছিল ফৰেষ্টৰ হওক বা BCDC ছেক্ৰেটাৰী হওক, সেইবিলাক আমি ভেৰিফাই কৰি আছোঁ। যদি সঁচা হয় সিহঁতে 100% পাব। কিন্তু প্ৰমোদ বড়ো দাবী কৰিছে কি 5 বছৰত সি ইনকুৱাৰী কৰা নাই। ইনকুৱাৰী কৰিতো চেষ্টা আমি কৈছোঁ BCDC সকলক যি চাকৰি দিছে লিগেল না ইলিগেল, ইহঁতে কিয় চেলাৰী পোৱা নাই, ইয়াৰ ওপৰত জাষ্টিফাইড কৰি আছোঁ আমি। আৰু চেলাৰী পাব লাগিব। আৰু ফৰেষ্টৰ যিখিনি চাকৰি দি গৈছে ইহঁতে কিছুমান ইলিগেল আছে, কেনেকৈ পালে? য'ত গ্ৰেজুৱেট লাগে ইয়াত মেট্ৰিক পাছ, য'ত মেট্ৰিক পাছ লাগে মেট্ৰিক ফেইল, এনেকুৱা কোৱালিফিকেশ্যন থকা বহুত মানে কেণ্ডিডেট আছে। সেইবিলাক আমি চাই আছোঁ ইলিগেল। আৰু পইচাৰ কথা কৈছে, পইচা লোৱা বুলি কথা কৈছে। পইচা আমি লোৱা নাই। প্ৰমোদ বড়োৰ দিনতো আপোনালোকে প্ৰমাণে পাইছে, এজন মহিলাই 8 লাখ 9 লাখ টকা দিব নোৱাৰা কাৰণে তাৰ ল'ৰাটো চাকৰি পোৱা নাই। 8 লাখ টকা আনক, 10 লাখ টকা আনক, তেতিয়া চাকৰি দিম। সেইবিলাক প্ৰমাণে আছে। যি ব্যক্তিসকলৰ ওচৰত এই পইচাটো বিচাৰিছিল নাই। আমাৰ এতিয়া ডিপাৰ্টমেণ্টেল বহুত চাকৰি ভেকেঞ্চি আছে, ইয়াৰ ওপৰত আমি এডভাৰটাইজ দিব। এই হিচাপত BTC বাকী ৰাইজে বা ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব। যোনে কোৱালিফাইড হ'ব সি চাকৰি পাব। উচ্ছেদ বুলি ক'লে আমাক নজনাকৈ উচ্ছেদ কৰিব লাগিব, তেতিয়াহে আমি উচ্ছেদ বুলি কওঁ। উচ্ছেদটো ক'ত? উচ্ছেদ মানে উচ্ছেদ, ইয়াত আৰু বহিব নোৱাৰিব। আমি কৈছোঁ আমাৰে মানুহ, ইহঁতে আমাৰ অঞ্চলতে থাকিব। ইয়াত ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে। প্ৰমোদ বড়ো আগতে সেইটো এলটমেণ্ট দি পেলাই গৈছে। এতিয়া আমি জাষ্ট হেণ্ড অভাৰ কৰিব লাগে। ষ্টেট গভৰ্ণমেণ্টৰ পৰা বাৰে বাৰে নটিচ আহি আছে, আমি এইটো হেণ্ড অভাৰ দিম। হেণ্ড অভাৰ দিয়াৰ আগত ইহঁতক আমি শ্বিফ্ট কৰিবলৈ ওলাইছোঁ। এতিয়া কাম আৰম্ভ আজিৰ পৰা কৰিব দিয়ক। আমি যিটো কৰিব লাগে এইটো কৰিছে। মানুহক আমি ইহঁতক শ্বিফ্ট কৰাৰ নামত কি ফেচিলিটি দিব লাগে আমি দিব লাগে, চৰকাৰে সেইখিনি আমি দিম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।